মুছলমান গাঁৱে ভূঞে যেন এতিয়া বিজেপিৰ যাদু চলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কোৱাৰ পাছতো মিয়া মুছলমানসকল বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে। প্ৰতিদিনে বিভিন্ন দল এৰি বিজেপিত যোগদান কৰিছে হাজাৰ হাজাৰ সংখ্যালঘু মুছলমানে। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ বিভিন্ন স্থানত সভা মেলা আয়োজন কৰি প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। মুছলমান ভোটাৰক আকৃষ্ট কৰিবলৈ ধুলাৰ গৰাপুৰী গাঁৱত 281 নং বুথত সমূহীয়া ইফতাৰৰ আয়োজন কৰি এখন সভাৰ আয়োজন কৰা হয়। সভাত দলগাঁও সমষ্টিৰ প্ৰভাৰী তথা ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি তবিবুৰ ৰহমানে বিজেপিৰ উন্নয়নমূলক কাম কাজ আৰু আঁচনিসমূহৰ বিষয়ে আলোচনা কৰি সংখ্যালঘু ভোটাৰক আকৃষ্ট কৰিবলৈ চেষ্টা কৰে। যদি আপোনালোকে ভোট দিম বুলি কয় তেতিয়াহ'লে মই আনিম তেখেতক, নহ'লে কেনেকুৱা মই আনিম। তাৰপিছত আপোনাৰ কি হ'ব বোলে তাতে ভোটে নাপালোঁ, এনেই সময়টো নষ্ট হ'ব, এনেকৈ হয়তো ক'ব পাৰে। সেইকাৰণে আপোনালোকে কওকচোন আৰু ভোট দিব নে নিদিয়ে? দিব ন? উক্ত সভাত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কৰ্মকৰ্তাসকলৰ লগতে জিলা তথ্য প্ৰযুক্তি সহ আহ্বায়ক ছানোৱাৰ আলম, টাংনি মণ্ডলৰ সভাপতি ইক্ৰাম হুছেইনৰ লগতে প্ৰায় 200 শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। এই সভাৰ জৰিয়তে গাঁওখনৰ বহু সংখ্যক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। টাংনি মণ্ডল সভাপতি ইক্ৰাম হুছেইনৰ নেতৃত্বত প্ৰতিদিনে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি শ শ লোক বিজেপিত যোগদান অব্যাহত ৰাখিছে। জাতি ধৰ্ম নিৰ্বিশেষে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক সমানে সুবিধা প্ৰদান কৰা বিজেপি দলৰ প্ৰতি বিপুল সঁহাৰি জনাই আহিছে সংখ্যালঘু মুছলমানে। এবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ হিচাপে পুনৰ দিলীপ শইকীয়াই বিপুল ভোটত জয়ী হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে প্ৰভাৰী তবিবুৰ ৰহমানে। চিন্তা কৰক, এতিয়া উন্নয়নৰ যুগ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কয় সেইটো কিন্তু কৰে। ধুলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, আছাম লাইভ। মহিলাই গৈ ঘৰৰ ভিতৰৰ পৰা যাই বস্তু লৈ আহে, নাই ছাৰ দিবই লাগিব আমাক, এনেকৈ কয়। আমাৰ মুছলিম মহিলাই আপোনাৰ মান্তা কাটাততো বহুত আলহী আছে কিজানি, তেখেতৰ মুখখন মোৰ চিনাকি লাগিছে, হয়নে? আলহী আছে নেকি কোনোবা? আচ্ছা, তো যদি আলহী আছে দেখাই পায়। তাৰে মহিলাবিলাকৰ অৱস্থাই বেলেগ, তাৰমানে কিয় তেওঁলোকে ভোটো দিয়ে আৰু খুব মানে জোৰদাৰ কয় বোলে দাদা দিবই লাগিব, এইটো নিদিলে নহ'ব, আমি অমুকত যাম, আমি তমুকত যাম। ছোৱালীবিলাকে আপোনাক ক'ব বোলে দাদা আমাক অমুক কৰিব লাগিব, ল'ৰাবিলাকে ক'ব চাকৰি লাগিব, অমুক লাগিব, এনেকুৱা ধৰণৰ কথা কয়। সেই আপোনালোকেও যাতে আঁচনিটো বা যিকোনো মুহূৰ্তত চাকৰি কিন্তু নহয়, চাকৰি মেধাৰ ভিত্তিত হ'ব। আজিকালি দেখা নাই ৰিক্সাৱালা ল'ৰাও আপোনাৰ ACS হৈছে। সেইকাৰণে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। আৰু মই আই মাতৃসকলক কৈছোঁ আপোনালোক আহিছে ভালে।